গুড মৰ্নিং ষ্টুডেণ্টছ। আজি আমি শিকিম অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু চিৰ বাহিৰত থাকিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব। এইটো এটা কি অৱতল দাপোন, মুখ্য অক্ষ আঁকিলো আমি। এইটো হৈছে কি পোল, মেৰু, এইটো ফকাছ আৰু এইটো চি। যেতিয়া কি হ'ব চিৰ বাহিৰত আমি লক্ষ্যবস্তু ৰাখিম তেতিয়া কি হ'ব, এটা ৰশ্মি এনেকৈ আপতিত হ'ব মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হৈ এফৰ মাজেৰে যাব এটা ৰশ্মি, আৰু আন এটা ৰশ্মি কি হ'ব চেণ্টাৰ, টিপ আৰু মিৰৰ। এইটো হৈছে কি চেণ্টাৰ, এইটো টিপ আৰু মিৰৰত লাগিব। তেনেহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ব। আৰু আমি জানো কি যদি কি হয় ভাস্কেন্দ্ৰৰ মাজেদি পৰৰশ্মি যায় তেতিয়াহ'লে কি হ'ব, আকৌ একে পথেৰে উভতি যাব। সেইকাৰণে আমি এনেকৈ কাৰচিন দিম। এইফালে আহিব, অহাৰ পিছত আকৌ একে পথেদি উভতি যাব। তেতিয়াহ'লে ক'ত প্ৰতিবিম্ব গঠন হ'ব, ইয়াতে প্ৰতিবিম্বটো। তাৰমানে কি ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত প্ৰতিবিম্ব গঠন হ'ব।